শান্তিৰ নোবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বীৰবালা ৰাভা অসুস্থ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত সংগ্ৰামী মহিলাগৰাকী। GMCHত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছে তেওঁ। বিগত কেইবাদিনো ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী বীৰবালা ৰাভা। বিগত সময়ত অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি আহিছে বীৰবালাই। লগতে ডাইনী সন্দেহৰ বিৰুদ্ধে কাম কৰি আহিছে বীৰবালা ৰাভাই। মন কৰিবলগীয়া যে নিজৰ গাঁৱত মহিলাসকলক একত্ৰিত কৰি ডাইনী হত্যাৰ বিৰুদ্ধে সবল জনমত গঠন কৰা বীৰবালা ৰাভাই 2011 চনত প্ৰতিষ্ঠা কৰিছিল মিছন বীৰবালা শীৰ্ষক এটা অনুষ্ঠান। অনুষ্ঠানটোৰ মাজেৰে সমগ্ৰ অসমতে অন্ধবিশ্বাসৰ আঁৰত ডাইনী হত্যাৰ নামত চলা নৃশংসতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল বীৰবালা ৰাভাই। অন্ধবিশ্বাস বিৰোধী যুঁজৰ অগ্ৰণী যোদ্ধা বীৰবালা ৰাভাৰ যৎপৰোনাস্তি প্ৰচেষ্টাৰ বাবেই অসমত আজি ডাইনী হত্যাৰ দৰে কুসংস্কাৰ বহু পৰিমাণে কমি গৈছে। মহিয়সী সমাজকৰ্মীগৰাকীৰ এই মহান পদক্ষেপৰ বাবেই 2021 বৰ্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। আমি লেংডন বাতৰি দৰ্শকক পুনৰবাৰ জনাইছো, শান্তিৰ নোবেলৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বীৰবালা ৰাভা অসুস্থ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত সংগ্ৰামী মহিলাগৰাকী। GMCHত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছে তেওঁ। বিগত কেইবাদিনো ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী বীৰবালা ৰাভা। বিগত সময়ত অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি আহিছে বীৰবালাই। লগতে ডাইনী সন্দেহৰ বিৰুদ্ধে কাম কৰি আহিছে বীৰবালা ৰাভাই। মন কৰিবলগীয়া যে নিজৰ গাঁৱত মহিলাসকলক একত্ৰিত কৰি ডাইনী হত্যাৰ বিৰুদ্ধে সবল জনমত গঠন কৰা বীৰবালা ৰাভাই 2011 চনত প্ৰতিষ্ঠা কৰিছিল মিছন বীৰবালা শীৰ্ষক এটা অনুষ্ঠান। অনুষ্ঠানটোৰ মাজেৰে সমগ্ৰ অসমতে অন্ধবিশ্বাসৰ আঁৰত ডাইনী হত্যাৰ নামত চলা নৃশংসতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল বীৰবালা ৰাভাই। অন্ধবিশ্বাস বিৰোধী যুঁজৰ অগ্ৰণী যোদ্ধা বীৰবালা ৰাভাৰ যৎপৰোনাস্তি প্ৰচেষ্টাৰ বাবেই অসমত আজি ডাইনী হত্যাৰ দৰে কুসংস্কাৰ বহু পৰিমাণে কমি গৈছে। মহিয়সী সমাজকৰ্মীগৰাকীৰ এই মহান পদক্ষেপৰ বাবেই 2021 বৰ্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। দুখৰ বিষয় যে সমাজকৰ্মীগৰাকীয়ে বৰ্তমান অন্তিম সময়ত কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, লেংডন বাতৰি।